মনেশ্বৰীত অগ্নিকাণ্ড সংঘটিত হোৱা পৰিয়ালৰ বাসগৃহ অৱস্থাত উপস্থিত বিটিচি প্ৰাক্তন কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে নিৰ্মাণ কৰি দিব থকা ঘৰ। চিৰাঙৰ দুটা দুখীয়া পৰিয়ালৰ ঘৰত জুইত জাহ যোৱা ঘৰ নতুনকৈ নিৰ্মাণ কৰি দিব অৰূপ কুমাৰ দে। চিৰাং জিলাৰ বিজনী মনেশ্বৰী দেওবাৰে আবেলি ভাগত দুটা দুখীয়া পৰিয়ালত থকা ঘৰত সংঘটিত হয় অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত ঘৰৰ লগতে ঘৰৰ ভিতৰত থকা টকা পইচাকে ধৰি নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। এই খবৰ লাভ কৰি আজি বিয়লিৰ ভাগত বিটিচি প্ৰাক্তন কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দুটা পৰিয়ালৰে নতুনকৈ ঘৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰাক্তন কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে কয় যে অহাকালি অৰ্থাৎ মঙলবাৰৰ পৰা এই কাম আৰম্ভ কৰিব। মঙলবাৰে বুলডোজাৰ লগাই জুইত জাহ যোৱা সম্পূৰ্ণ সামগ্ৰী পেলাই দি নতুনকৈ নিৰ্মাণ কৰি দিব ঘৰ। অতি দুঃখজনক। যোৱাকালি আমাৰ পৰিমল ডাঙৰীয়াৰ ঘৰ, শুক্লবৈদ্য ডাঙৰীয়াৰ ঘৰ আৰু লগতে আমাৰ মাতৃগৰাকী আদিত্য মহাৰাণীৰ ঘৰ, মহানায়কৰ ঘৰ জ্বলিছিলে, জুইত জ্বলি গৈছে পুৰা। তো ঘৰ পুৰাৰ লগে লগে আপোনাৰ কাগজৰ যিমান নথি পত্ৰ আছিল, সোণা দানা আছিলে আৰু বিশেষ সামগ্ৰী জুইত পুৰা গ'ল। It's a very pathetic and very sorrowful matter. So after listening this pathetic situation, I have arrived here and I want to convey one particular message to the family that as soon as within 1 month this burning house will be fully refurnished, reconstruct, নতুনকে ঘৰটো বনাই দিয়া হ'ব। অহাকালি JCB লগা হ'ব আৰু মই কৈছোঁ যে যিবিলাক পুৰা বস্তু আছে সেই পুৰা বস্তুবিলাক ৰিমুভ কৰি কিনে একদম ডাঙৰ নতুনভাৱে এই ঘৰখন নিৰ্মাণ কৰি দিয়া হ'ব। মই আৰু মোৰ বন্ধুবৰ্গ অভিৰাম মহানায়ক ডাঙৰীয়া, BTCৰ প্ৰাক্তন ডেপুটি স্পীকাৰ দুজনে আহিছোঁ আৰু লগত বন্ধুবৰ্গসকল আহিছে। আৰু তেখেতক মই সুধিছিলোঁ যে কি কি চৰকাৰীভাৱে গৃহীত ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে মণ্ডল আহিছিল, আমাৰ চৰকাৰী বিষয়া যি চাৰ্কেলৰ মণ্ডল থাকে এই মণ্ডল আহিছিলে, ৰিপৰ্ট দাখিল কৰিছে আৰু চৰকাৰীভাৱে গৃহীত ব্যৱস্থা লোৱা হ'ব। কিন্তু চৰকাৰে গৃহীত ব্যৱস্থা লোৱালৈকে এই মানুহজনটো এনেই মুক্ত আকাশৰ তলতো থাকিব নোৱাৰে, তেখেতৰ বিশেষ ঘৰৰ দৰকাৰ। সেইকাৰণে মই মোৰ নিজা ব্যক্তিগত পুঁজিৰে ফ্ৰম টুমৰো উইথিন 1 month এই ঘৰখন নতুনকৈ বনাই দিয়া হ'ব। এটা মানে এখন ঘৰ নহয়, দুখন ঘৰ। আদিত্য মহাৰাণী আৰু আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, মহানায়ক। তো এই দুজনৰ ঘৰ নতুনকৈ বনাই দিয়া হ'ব। মোৰ বহুত দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে এনেকুৱা জুই জ্বলা যাতে দুখীয়া দৰিদ্ৰ ব্যক্তিসকলৰ ঘৰ যাতে নজ্বলে, সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু আগন্তুক দিনত তেখেতৰ এই ঘৰখন নিৰ্মাণ হোৱাৰ লগে লগে তেখেতৰ মংগল আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।